আজি মহাপুৰুষ মাধৱ গুৰুজনাৰ 538 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। মই বৰ্তমান উপস্থিত আছোঁ নাৰায়ণপুৰৰ গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰীত আৰু মোক কেমেৰা সহযোগে দৃশ্যাংশ দেখুৱাব। পুৱা ইয়াতে আজি গছপুলি ৰোপণ পতাকা উত্তোলনৰ পিছত ইয়াত নাম প্ৰসংগ অনুষ্ঠিত হৈছে। দিনজোৰা কাৰ্যসূচীৰে আজি মাধৱ গুৰুজনাৰ যি জন্ম উৎসৱ সেয়া ইয়াতে উদযাপন কৰা হ'ব। ইতিমধ্যে পুৱা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পিছতে এইদৰে নাম কীৰ্তন চলি আছে। আমি মাধৱ গুৰুজনাৰ জন্মস্থান যি লেটেকু পুখুৰীৰ পৰা আমাৰ ইয়াৰ যি নামৰ সামগ্ৰিক পৰিৱেশ সেইটো দেখুৱাব পোনপটীয়াভাৱে আসাম তথ্যৰ ডক্টৰসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াতে এইদৰে দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হৈছে। ইয়াতে ভাৰতীয় জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি তথা উত্তৰ কমলাবাৰীহঁতৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী আছে। আমি নামৰ মাজতে তেওঁৰ লগতো কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমি পোনে পোনে আমাৰ আসাম তথ্যৰ দৰ্শকসকলক ইয়াৰ নামৰ পৰিৱেশ দেখুৱাই আছোঁ। ইয়াতে যিহেতু সত্ৰাধিকাৰগৰাকী উপস্থিত আছে, আমি পোনে পোনে সত্ৰাধিকাৰগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। তেওঁৰ পৰা আজি এই সমগ্ৰ অনুষ্ঠান আৰু সমগ্ৰ গোটেই বিষয়টো সম্পৰ্কত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আজি গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ কেনেদৰে আয়োজন কৰা হৈছে? ইতিমধ্যে মাধৱ গুৰুজনাৰ 538তম আৱিৰ্ভাৱ মহোৎসৱ হ'ব দিনজোৰা কাৰ্যসূচী ৰূপায়িত কৰাৰ ব্যৱস্থা কৰা হৈছে। পুৱা ইতিমধ্যে বৃক্ষৰোপণৰ পৰা ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী হৈ গৈছে আৰু এতিয়া আমাৰ নাম কীৰ্তন যি প্ৰসংগীয়া নাম কীৰ্তন নৈমিত্তিক নাম কীৰ্তন হয়, সেই নাম কীৰ্তনৰ ব্যৱস্থা ইতিমধ্যে হৈছে আৰু ইয়াৰ পিছত আমি চকুৰি ভকতৰ যোগেদি এটা নামৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰপিছত জন্মক্ষেত্ৰ হিচাপে দুইখন মাধৱ গুৰুজনৰ লেটেকু পুখুৰী আৰু ৰঙাজানৰ একত্ৰিতভাৱে যি আমাৰ জন্মক্ষেত্ৰৰ উদ্যোগত এখনি মুকলি সভাৰ আয়োজন কৰা হৈছে লেটেকু পুখুৰীৰ স্থানতে আৰু তাত বিশেষভাৱে উপস্থিত থাকিব সংঘ পদাধিকাৰবাব আৰু লগতে আমাৰ স্থানীয় বিধায়ককে প্ৰমুখ কৰি সমস্ত ৰাইজৰ উপস্থিতি থাকিব আৰু দিনজোৰা কাৰ্যসূচী আমি কৰিবৰ কাৰণে আৰু গুৰু বাদ্যৰো ব্যৱস্থা কৰা হৈছে, য'ত গায়ন বায়ন প্ৰদৰ্শিতও হ'ব। ধন্যবাদ থাকিলে। আমি পোনে পোনে ইয়াৰ যি নামৰ দৃশ্য সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে মই পূৰ্বতে কৈছোঁ যে মাধৱ গুৰুজনাৰ দুয়োখন জন্মস্থান লেটেকু পুখুৰী আৰু ৰঙাজান উজিৰ তোলাৰ যৌথ প্ৰচেষ্টাত ইয়াতে আজি এখনি ধৰ্ম আঁচনি সভা অনুষ্ঠিত হ'ব। যিহেতু গুৰুজনাৰ নামত এখনি জন্মক্ষেত্ৰ অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰা হৈছে। আমি পোনে পোনে ইয়াৰ নামৰ দৃশ্যাংশ পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ।